নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি মই এইবোৰ কুৱেশ্যন কিয় লৈ আহিছোঁ, তোমালোকৰ মনত হয়তো কুৱেশ্যন আহিব পাৰে। তোমালোকে কুৱেশ্যনটো পঢ়া যে কোনখন দেশে সুৱেজ খাল নিয়ন্ত্ৰণ কৰে। ঠিক আছে, তুৰস্ক দি আছে, ইয়াতে ইজৰাইল দি আছে, ইজিপ্ট দি আছে, ফ্ৰান্স দি আছে। গতিকে এইবাৰ কিন্তু এই কুৱেশ্যনটো নিদিয়ে। এইবাৰ কোনটো কুৱেশ্যন দিব? এইবাৰ তোমালোকে কুৱেশ্যন দিব যে ষ্টেটছ অফ হৰমুজ কোনখন দেশে নিয়ন্ত্ৰণ কৰে বা কোন দুখন। যদি এটা দেশ দিয়ে তেনেহ'লে হ'ব তোমালোকৰ কোনটো? ইৰাণ। ঠিক আছে, আৰু যদি দুটা দেশ হয় তেনেহ'লে হ'ব তোমাৰ ইৰাণ আৰু হামাছ। ঠিক আছে, তোমালোকে কুৱেশ্যনটো পঢ়া যে কোনখন দেশে সুৱেজ খাল নিয়ন্ত্ৰণ কৰে। কুৱেশ্যনটোৰ উত্তৰ তোমালোকে জানি লোৱা। সুৱেজ খাল নিয়ন্ত্ৰণ কৰে ইজিপ্ট। ঠিক আছে, ইজিপ্ট নামৰ এই দেশটো। আৰু তোমালোকৰ এইবাৰ কুৱেশ্যন কেনেকৈ কি আহিব যে ষ্টেটছ অফ হৰমুজ কোনে নিয়ন্ত্ৰণ কৰে। ঠিক আছে, বা কোন দেশৰ নিয়ন্ত্ৰণত থাকে, তেনেহ'লে হ'ব তোমালোকৰ ইৰাণ আৰু তোমালোকৰ কি হামাছ। ঠিক আছে, আমেৰিকা যুক্তৰাষ্ট্ৰ অপশ্যনত দিব, তাৰপিছত ইৰাণ দিব, ইজৰাইল দিব আৰু ইজিপ্ট দিব। ঠিক আছে, তোমালোকে কি দিবা? ষ্টেটছ অফ হৰমুজ হৈছে আমাৰ ইৰাণ আৰু হামাছ। ঠিক আছে, তাৰপিছত তোমালোকে 2 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে যে আমাৰ মুখত থকা লালটিয়ে নিম্নলিখিত কোনটোৰ বিভাঙ্কনত সহায় কৰে। ঠিক আছে, শ্বেতসাৰ, ঠিক আছে, শ্বেতসাৰ, মাংসসাৰ, খাদ্যপ্ৰাণ আৰু চৰ্বি। তো আমি জানো এইটো অপশ্যন নম্বৰ এ শ্বেতসাৰ। ঠিক আছে, এইটো আমাৰ শুদ্ধ অপশ্যন। তাৰপিছত তোমালোকৰ আৰু এটা ইয়াতে কুৱেশ্যন আছে, তোমালোকে এইটো পঢ়া। 75 নম্বৰ কুৱেশ্যন যে কোন দুখন মহাদেশৰ মাজত ভূমধ্য সাগৰ অৱস্থিত। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ এইটো, ভূমধ্য সাগৰ। ঠিক আছে, কোন দুখন মহাসাগৰ? তোমালোকে হয়তো ভাবিবা যে এছিয়া আৰু ইউৰোপ, এইটো নহয়, এইটো হৈছে আমাৰ ইউৰোপ আৰু আফ্ৰিকা। অপশ্যন নম্বৰ বি হৈছে শুদ্ধ অপশ্যন। ঠিক আছে, তাৰপিছত আমাৰ ইয়াৰ পিছত কেইটামান কুৱেশ্যন আছে, তোমালোকে এইবোৰ চোৱা। এইটো চোৱা, কুৱেশ্যন নম্বৰ 7টো ইয়াতে কি দিছে যে নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল। তোমালোকে জানা এইটো হিউমেন চাং। এইটো কিন্তু কমন কুৱেশ্যন, হিষ্টৰিকেল কুৱেশ্যন এইটো কুৱেশ্যনৰ আৰু বিকল্প নাই। এই কুৱেশ্যনটো এনেকুৱা ধৰণে একেবাৰে দিলে দিব পাৰে। ঠিক আছে, হিউমেন চাং তোমালোকে মনত ৰাখিবা। ঠিক আছে, তাৰপিছত তোমালোকৰ এইফালে এইটো কুৱেশ্যন নালাগে আমাক। তোমালোকে এইটো চোৱা 21 নম্বৰটো যে তলৰ ইয়াত তোমালোকক বাংলাত দি আছে নিচেৰ কোন ৰংটি অলিম্পিকত, ঠিক আছে, অলিম্পিকত পতাকায় দেখা যায় না। ঠিক আছে, তোমালোকৰ অসমীয়াত কি হ'ব যে তলৰ কোনটো ৰং অলিম্পিকত দেখা নাযায়। ইয়াত আমাৰ হ'ব সবুজো আছে, অলিম্পিকত হলুদো আছে, কালো আছে। ঠিক আছে, অৰ্থাৎ ইয়াত আমাৰ কি হ'ব ব্লেক, কলা আছে। ঠিক আছে, গতিকে কমলা ৰংটো অলিম্পিকত দেখা নাযায়। ঠিক আছে, এইটো আমাৰ কুৱেশ্যন দিব পাৰে, ইয়াত নাযায় কৈছে। ঠিক আছে, কমলা ৰংটো দেখা নাযায়। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 22 নালাগে, মেথছ এইটো আমাক আলোচনা কৰাই দিবলৈ ডিটেইলছ আলোচনা কৰিব লাগিব। তোমালোকে 23টো চোৱা, ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো যে অসমীয়া সাহিত্যত কোন ধৱনী কবি ৰূপে জনাজাত। বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা দিছে, আনন্দ চন্দ্ৰ আগৰৱালা দিছে, মহেন্দ্ৰনাথ ডেকা ফুকন দিছে আৰু মফিজুদ্দিন আহমেদ হাজৰিকা। তো আমাৰ ইয়াতে শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন নম্বৰ এটো, বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা, বিনন্দ। ঠিক আছে, তোমালোকক মই এটা ৰিকুৱেষ্ট কৰিছোঁ এইখিনিৰ মাজত, তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। এই কুৱেশ্যনটো চোৱা, এইটো কিন্তু বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন যে কোন দুখন দেশক গভীৰ মৰুভূমিয়ে স্পৰ্শ কৰিছে। ঠিক আছে, গভীৰ মৰুভূমি কোন দুখন দেশক? ইয়াতে আমাৰ চুডান, ইজিপ্ট দি আছে। ঠিক আছে, চুডান, ইজিপ্ট দি আছে, চৌদি আৰব আৰু ইৰাক দি আছে, চীন, মংগোলিয়া দি আছে, তুৰ্কমেনিস্তান আৰু উজবেকিস্তান দি আছে। ঠিক আছে, ইয়াতে আমাৰ শুদ্ধ অপশ্যন কোনটো হ'ব? চীন আৰু মংগোলিয়া। ঠিক আছে, আমাৰ ভাৰতৰ ওপৰত তোমালোকে মেপটো চালে দেখা পাবা চীন আৰু মংগোলিয়াৰ মাজত আমাৰ গভীৰ মৰুভূমি স্পৰ্শ কৰিছে। তোমালোকে ইয়াতে তোমালোকৰ আৰু দুটা কুৱেশ্যন দিব পাৰে। পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ মৰুভূমি কোনটো? তোমালোকে মনত ৰাখিবা থৰ মৰুভূমি হৈছে ডাঙৰ মৰুভূমি, থৰটো। ঠিক আছে, পৃথিৱীৰ ভিতৰত থৰ মৰুভূমি এইটো থ, আৰু ভাৰতৰ ভিতৰত ডাঙৰ মৰুভূমি হৈছে চাহাৰা। ঠিক আছে, এই দুটা কুৱেশ্যন, এইটো হৈছে ভাৰতৰ ভিতৰত ডাঙৰ মৰুভূমি, এইটো পৃথিৱীৰ ভিতৰত থৰ মৰুভূমি। ঠিক আছে, আৰু 58 নম্বৰ কুৱেশ্যনটো পেণ্ডিং থাকিল, মই তোমালোকক পিছত আলোচনা কৰাই দিম। তোমালোকে এইটো চোৱা 63 নম্বৰ কুৱেশ্যন যে কোনখন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, ডাইৰেক্ট কুৱেশ্যন তোমালোকক তুলি দিব পাৰে, তোমালোকে এইটো পঢ়া। ইয়াতে ব্ৰহ্মাচল দি আছে, চন্দাচল, নীলাচল, চিত্ৰাচল। ইয়াতে আমাৰ শুদ্ধ অপশ্যন হৈছে ব্ৰহ্মাচল। ঠিক আছে, তোমালোকে এইটো মনত ৰাখিবা। তাৰপিছত তোমালোকৰ 65 নম্বৰ কুৱেশ্যন দিছে, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ এইটো যে নিম্নলিখিত কোনটো মহাভাৰতৰ এটা অংশ? উপনিষদ কি? এইটো আমাৰ এটা গ্ৰন্থ, পুৰাণ এটা গ্ৰন্থ, বেদ এটা গ্ৰন্থ, গীতা এটা আমাৰ গ্ৰন্থ। তো ইয়াত কি কৈছে? মহাভাৰতৰ এটা অংশ, ইয়াত আমাৰ গীতাই হ'ব।
ঠিক আছে তো ভিডিঅ' আমাৰ আজিৰ এইখিনিয়ে তোমালোকক যদি ভিডিঅ'টো ভাল লাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা ঠিক আছে বাই বাই টেক কেয়াৰ